গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ তাৰাংগাপুৰ হাইস্কুলত ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম যোগানক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিক নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰি স্থানীয় NST এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী নুৰ আলমক চূড়ান্তভাৱে বাছনি কৰি লিখিত ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰিছিল। উক্ত ৱৰ্ক অৰ্ডাৰ অনুসৰি ভেণ্ডৰ নুৰ আলমে প্ৰায় 4,32,000 টকা ব্যয় কৰি বিদ্যালয়খনৰ 412 গৰাকী ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম প্ৰস্তুত কৰে। কিন্তু 9 ডিচেম্বৰত ইউনিফৰ্ম বুজাই দিবলৈ বিদ্যালয়ত উপস্থিত হোৱাৰ পিছতো প্ৰধান শিক্ষক হাৰিছুদ্দিন মোগলে কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ ইউনিফৰ্মখিনি গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। চৰম আশ্চৰ্যজনকভাৱে ইয়াৰ মাথো দুদিন পিছত অৰ্থাৎ 11 ডিচেম্বৰত বিদ্যালয়ৰ কৰ্তৃপক্ষই ইউনিফৰ্ম নতুনকৈ প্ৰস্তুত কৰাৰ বাবে পুনৰবাৰ নতুন নিবিদা আহ্বান কৰে। এই ঘটনাই প্ৰধান শিক্ষকৰ ভূমিকাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰাৰ লগতে সম্ভাৱ্য ষড়যন্ত্ৰ আৰু স্বেচ্ছাচাৰিতাৰ সন্দেহ ঘনীভূত কৰিছে। এই ঘটনাত সম্পূৰ্ণ বিনিয়োগ বিপদত পৰাত এতিয়া ক্ষতিগ্ৰস্ত টেইলৰ নুৰ আলমে ন্যায় বিচাৰি গোৱালপাৰা জিলা শিক্ষা বিভাগৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলগীয়া হৈছে। তেওঁ সাংবাদিকৰ আগত স্পষ্টকৈ কয়, লিখিত ৱৰ্ক অৰ্ডাৰ থকাৰ পিছতো ইউনিফৰ্ম গ্ৰহণ নকৰাটো ষড়যন্ত্ৰমূলক আৰু অতি শীঘ্ৰেই সমস্যাৰ সমাধান নাহিলে আইনৰ সহায় লোৱা হ'ব। এই ঘটনাই শিক্ষা প্ৰতিষ্ঠানত চলি থকা সম্ভাৱ্য দুৰ্নীতি, স্বেচ্ছাচাৰিতা আৰু ভেণ্ডৰ শোষণৰ ভয়ংকৰ ছবি উন্মোচন কৰিছে। এতিয়া প্ৰশ্ন উঠিছে, শিক্ষা বিভাগে এই ঘটনাত কি ব্যৱস্থা গ্ৰহণ কৰিব? আমি 2025-ৰ 11/11/2025 তাৰিখত তাৰাংগাপুৰ হাইস্কুলত টেণ্ডাৰ মাৰি কিনে কাম পাইছোঁ। আপোনাৰ এণ্টাৰপ্ৰাইজৰ নাম কি? NST এণ্টাৰপ্ৰাইজ। হয়, মই অনাৰ। হয়। আপোনাৰ নাম? নুৰ আলম তালুকদাৰ। হয়। এইটো 29/11/2025 মাল ডেলিভাৰী দিবলৈ আহিছিলোঁ। অহাৰ পিছত হেডমাষ্টাৰ নথকাৰ কাৰণে মালটো ৰিচিভিং নকৰিলে। তো মোক অফিচৰ পৰা লক্ষীপুৰ বি অফিচৰ পৰা প্ৰেছাৰ দি আছে, এইটো স্কুলত মাল কিয় নিদিয়া। মই আজি মাল লৈ আহিছোঁ, লৈ কিনে স্কুলত দিছোঁ। দিয়াৰ পিছত টিচাৰৰ মুখত শুনা পালোঁ যে সেইখন স্কুলত ৰিটেণ্ডাৰিং হৈছে। মোকতো একো জনোৱা নাই আজিলৈকে, মই আজিহে গম পালোঁ ৰিটেণ্ডাৰিং হৈছে। মই সেইটো স্কুলত আহি কিনে জোখ মাপ লৈ কিনে কাপোৰ চাপোৰ বনাই কিনে ৰেডি কৰি দি গৈছোঁ আজি। তো সেইটো ডেমেজিং বুলি ক'ব, সেইটো ডেমেজিং পইচাটো কোনে দিব মোক? মইতো অকলে বনোৱা নাই, স্কুলত মই নিৰ্দেশ দিছিল, মোক ৱৰ্ক অৰ্ডাৰ দিছিল। তাৰপিছত সেই জোখ মাপ লৈ কিনে বনাইছোঁ, বনাই কিনে দিছোঁ, আজি দি গ'লোঁ। মোক ৰিচিভিং কপি দিয়া নাই। কোনে মানে মালখিনি কোনে নলয়? হেড টিচাৰে নলয় আৰু মোক ৰিচিভিঙো নদিয়ে। কাৰণটো কোৱা নাই। শুনা পাই আছোঁ এই গোৱালপাৰা ডিচি অফিচৰ পৰা ভাও ল'বলৈ নিদিয়ে বোলে। এতিয়া মই কি ক'ম, মানে মই যিটো ড্ৰেইন দাৰ কৰি সেনে কাপোৰখিনি বনাই দিছোঁ, মোক মোৰ বিল হ'ল 2,41,432 টকা। হয়। এতিয়াতো মই ক'ৰ পৰা লৈ কিনেহে বনাইছোঁ। মইতো দুখীয়া মানুহ, টেইলৰিং কাম কৰোঁ। মইতো কিবা ইমান ইণ্ডাষ্ট্ৰী খোলা নাই। সেইটোহে মোৰ কথা। গতিকে কিবা আহ্বান জনাব লাগে এই বিষয়ে আহ্বান জনাওঁ যে মোক কাপোৰখিনি ৰিচিভিং লৈ কিনে মোক পে'মেণ্টটো যাতে দি দিয়ে। মইতো ইমান গম নাপাওঁ।